ফ্ৰেণ্ডছ এক্সাম বুলি ক'লে আমাৰ সকলোৰে এটা ভয় আছে নহয় জানো আৰু এই ভয়টো থকাটো স্বাভাৱিক বুলিয়ে মই ভাবোঁ কাৰণ ভয় নাথাকিলে আমি সেই এক্সামৰ চিৰিয়াছনেছটো ক'ত বুজি পাম হয়নে so first of all wish you all the very best for those students who are going to give their high school and high secondary examinations tomorrow কালিৰ পৰা মেট্ৰিক এক্সাম ষ্টাৰ্ট হ'ব সো মেট্ৰিক ক্যান্ডিডেটছখিনিক মই শুভকামনা জ্ঞাপন কৰিছোঁ আজি তোমালোকৰ বাবে জাস্ট অকমান কথা ক'বলৈ ওলাইছোঁ বিং এ টিচাৰ মই এইখিনি কথা মোৰ নিজৰ ষ্টুডেণ্টছখিনিৰ লগতো দেখোঁ আৰু অনুভৱ কৰোঁ যে মই এইখিনি কথা শ্বেয়াৰ কৰিব লাগে প্ৰথম কথা এক্সাম দিবলৈ হ'লে আমাৰ ষ্ট্ৰেছ এটা অকমান থাকিব ভয় এটা থাকিব একচুৱেলি নট ষ্ট্ৰেছ সো এই ভয়টো থাকিলেও একো ডাঙৰ কথা নহয় বাট ডোন্ট বি ষ্ট্ৰেছড এণ্ড বহুত বেছি এনজাইটি নল'বা কাৰণ ফাৰ্ষ্ট এক্সামটো আমাৰ অকণমান ভয় থাকেই বাৰু কিন্তু ক্ৰমান্বয়ে যেতিয়া আমি ছেকেণ্ড ডে থাৰ্ড ডে এক্সাম দিবলৈ যাম তেতিয়া আমাৰ এই ভয়টো অট'মেটিকেলি নোহোৱা হৈ যাব কাৰণ প্ৰথম দিনা যেতিয়া আমাৰ ছিট নম্বৰ বা ক'ত পৰে নম্বৰ বিচাৰটো হৰবাৰী এটা লাগি যায় চ' বি কাম এণ্ড তুমি নিজৰ ছিট নম্বৰটো বিচাৰি পোৱাৰ পিছত ধুনীয়াকৈ তুমি হলত বহিবা নিজৰ ছিটত বহি ল'বা এণ্ড দেন টেক এ ডিপ ব্ৰেথ যেতিয়া তুমি পেপাৰখন তোমাক দিয়া হ'ব তুমি ধুনীয়াকৈ অকণমান জাষ্ট 1 মিনিট টাইম ল'বা এণ্ড চকুকেইটা মুদি পেলাই বি গ্ৰেটফুল টু গড যে তুমি আজি ধুনীয়াকৈ এক্সাম দিবলৈ আহিব পাৰিছা আৰু তুমি যেতিয়া এক্সাম পেপাৰখন ল'বা তেতিয়া যদি কিবা কাৰণে তোমাৰ কুৱেশ্যন নম্বৰ 1 to তুমি এটা নজনা কুৱেশ্যন এটা আহিছে দেন সেইটোলৈ বেছি তুমি ভাবি নাথাকিবা গো ফৰ ছেকেণ্ড থাৰ্ড এণ্ড ক্ৰমান্বয়ে তোমাৰ তুমি ইজি হৈ যাবা চ' আমি বেছি ষ্ট্ৰেছ ল'লে আমি জনা কুৱেশ্যনছটো নজনাৰ সম্ভাৱনাটো বেছি হৈ থাকে আৰু তুমি বেছি ডিছকাছ কৰি পেলাই আনে কি লিখিছে এইটো হ'বনে নাই এইবোৰতকৈ বেছি তুমি নিজৰ মনটো সুধিবা তুমি অকণমান ৰিকল কৰিব ষ্টাৰ্ট কৰিবা আৰু তেতিয়া তুমি দেখিবা চবখিনিয়ে সহজ হৈ পৰিছে আৰু এটা মই কথা ক'বলৈ খোজোঁ যে মই নিজৰ ষ্টুডেণ্টছৰ ক্ষেত্ৰত একচুৱেলি পাই থৈছোঁ যে কি কৰিছে যে গোটেইখিনি কুৱেশ্যনছ আনচাৰ্ছটো ঠিকেই লিখিছে কিন্তু কুৱেশ্যন নাম্বাৰছ ভুল চ' সেইটো হ'লে এক্সামিনাৰে কিন্তু মাৰ্কছ তোমালোকক নিদিব চ' তোমালোকে সদায় কুৱেশ্যন পেপাৰখন ভালদৰে চাবা যে যদি কুৱেশ্যন নম্বৰ 3 লিখিছা তুমি কুৱেশ্যন নম্বৰ 3 দিছা তুমি ভুলতে ক'ৰবাত কুৱেশ্যন নম্বৰ 2ৰ আনচাৰ লিখি থৈ অহা নাই চ' তোমাৰ আনচাৰ যিমান তোমাৰ ইম্পৰ্টেণ্ট হয় কুৱেশ্যন পেপাৰখন পঢ়াটো সিমানেই ইম্পৰ্টেণ্ট হয় চ' ধুনীয়াকৈ লিখা কাম হোৱা আৰু ভালদৰে এটা পিচফুলি লিখিবলৈ যোৱা আৰু তোমাৰ মেইন কাম হৈছে তুমি এডমিটখন যাতে তুমি সদায় লৈ যোৱা কাৰণ এডমিটখনেই আমাৰ মেইন ৱেপন হয় যে আমি স্কুল মানে এণ্ট্ৰি কৰিব পাৰোঁ চ' সেইখিনি কৰা ভাল হ'ব তোমালোকৰ আৰু বঢ়িয়াকৈ লিখিবা মানে কোনো ধৰণৰ কি হ'ব নাজানিম বেয়া হ'ব নেকি যি হ'ব দেখা যাব কিন্তু এতিয়া তোমালোকৰ মেইন কাম হৈছে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰা অকণমান যিখিনি আছে সেইখিনিকে ৰিভাইজ কৰা এণ্ড ফৰ গাৰ্জেন্স মই এটা কথাই ক'ম এতিয়া আমি সিহঁতক বেছি প্ৰেছাৰাইজ কৰাটো উচিত নহ'ব জাষ্ট সিহঁতক ৰিলেক্স হ'ব দিয়ক ধুনীয়াকৈ কলম পেঞ্চিল গোটেইখিনি ঠিকে থাকে আছেনে নাই এডমিট সোমাইছে নে নাই এতিয়াই দৰকাৰ হ'লে সেইখিনি ঠিক কৰক আৰু সিহঁতক যেনেকৈ পাৰে সিহঁতক জাষ্ট মানে এটা পজিটিভ ভাইবছ লৈ পঠাব আৰু দেখিব সিহঁতে বহুত ভাল কৰিছে আৰু যদি কিবা কাৰণত সিহঁতে পঢ়া কুৱেশ্যনো এৰি আহিছে আৰু সিহঁতক ইমানখিনি একো সুধিব নালাগে কাৰণ সিহঁতে এটা প্ৰচেছৰ মাজেৰে গৈ থাকিব আৰু এইটো এটা নেচাৰেল প্ৰচেছ আৰু এটা কথা এইটো সদায় মনত ৰাখিবা যে এক্সাম এটা লাইফৰ পাৰ্টহে দিছ ইজ নট লাইফ বাট ইয়াৰ অৰ্থ এইটো নহয় যে তুমি এক্সামটোক চিৰিয়াছলি নল'বা গিভ ইয়'ৰ বেষ্ট যিমান পাৰা সিমানখিনি ভালকৈ দিবলৈ চেষ্টা কৰা আৰু নিশ্চয় ভাল হ'ব আৰু যাতে তুমি কোনো ধৰণৰ বেলেগ মানে আমি বহুত বেছি বেলেগ কিছুমান ভাবোঁ যে এনেকৈ ধৰণৰ আমি অকণমান কথা পাতি হওক আলোচনা কৰি হওক বা বেলেগ মাধ্যমেৰে আমি যদি আনচাৰটো লিখিব পাৰোঁ ন ইটছ নট গুড যেনেকৈ পাৰা তেনেকৈ যিখিনি জানা সেইখিনি লিখিলেই হ'ব আৰু তোমাৰ একচুৱেলি বেছিক্স নলেজখিনি যদি ঠিকে থাকে দেন সকলোবোৰ ঠিকেই হৈ যায় কাম কুল পিচফুল ৰিলেক্স হৈ থাকিলে বস্তুবিলাক এনেও ঠিক হৈ যায় হয়নে চ' ওৱান্স এগেইন উইচ ইউ অল দ্য বেষ্ট এণ্ড আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'ত টিল দেন অ'কে